নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকৰ বাবে বহুতে ভাল খবৰ আহিল। পুনৰ আপোনালোকক গ্ৰেড 3 এণ্ড গ্ৰেড 4ৰ নতুন চাকৰি মুকলি কৰা হৈছে। প্ৰায় আপোনালোকক 15,000 নতুন ভেকেঞ্চি মুকলি কৰা হৈছে। আৰু এই পদমৰ বাবে আপোনালোকে 10 পাছৰ পৰাই আপোনালোকে আবেদন কৰিব পাৰিব। আপোনালোকৰ কি কি পদ আছে, কিমান বয়সলৈকে আপোনালোকে আবেদন কৰিব পাৰিব আৰু কিদৰে আপোনালোকে আবেদন কৰিব, সবিশেষ জানিবৰ কাৰণে আমাৰ এই ভিডিঅ'টো মাথো আপোনালোকে শেষলৈকে চাই থাকিব। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকে চাব পাৰে আপোনালোকৰ SSC ফালৰ পৰা পুনৰ আপোনালোকৰ নতুন চাকৰি মুকলি কৰা হৈছে। আপোনালোকৰ MTS আৰু আপোনালোকৰ হবলদাৰৰ কাৰণে ইতিমধ্যে আপোনালোকৰ নতুনকৈ ভেকেঞ্চি মুকলি কৰা হৈছে। আৰু ইয়াত ক'ত কিমানটা ভেকেঞ্চি আছে আপোনালোকে চাব পাৰে। MTSৰ কাৰণে এতিয়ালৈকে কোনো ধৰণৰ কিমান ভেকেঞ্চি আছে উল্লেখ কৰা নাই। আৰু হবলদাৰৰ কাৰণে আছে আপোনালোকৰ 1075টা ভেকেঞ্চি আপোনালোকৰ হবলদাৰৰ কাৰণে মুকলি কৰা হৈছে। আৰু এই পদমৰ আপোনালোকৰ মাহিলী দৰমহা আপোনালোকে চাব পাৰে যথেষ্ট ভাল। আপোনালোকৰ 18,000ৰ পৰা আপোনালোকৰ 56,900 টকা পৰ্যন্ত আপোনালোকে মাহিলী দৰমহা পাব। আৰু আপোনালোকৰ বয়সৰ সময়সীমা বিচৰা হৈছে আপোনালোকে চাব পাৰে। MTSৰ পদটোৰ বাবে আপোনালোকৰ 18 বছৰৰ পৰা 25 বছৰলৈকে আপোনালোকে আবেদন কৰিব পাৰিব। আৰু হবলদাৰ পদটোৰ বাবে আপোনালোকে 18 বছৰৰ পৰা আপোনালোকে 27 বছৰলৈকে আবেদন কৰিব পাৰিব জেনেৰেল কেটেগৰীয়ে। লগতে আপোনালোকে এইজ ৰিলেক্সনো আপোনালোকৰ দিয়া হৈছে। SC ST কেটেগৰীৰ হ'লে আপোনালোকৰ 5 বছৰ আৰু OBC কেটেগৰীৰ হ'লে আপোনালোকে 3 বছৰ এইজ ৰিলেক্সন আপোনালোকৰ দিয়া হ'ব। আৰু আপোনালোকক কোৱালিফিকেশ্যন বিচাৰিছে আপোনালোকে চাব পাৰে। মাথো আপোনালোকে 10 পাছ কৰা হ'লেই আপোনালোকে এই পদমৰ বাবে আবেদন কৰিব পাৰিব। আৰু কোনো ধৰণৰ আপোনালোকৰ ডিপ্ল'মা বিচৰা নাই। আৰু আপোনালোকে এপ্লিকেশ্যন ফিজ দিব লাগিব আপোনালোকে চাব পাৰে। UR আৰু OBC কেটেগৰী হ'লে আপোনালোকে 100 টকা এপ্লিকেশ্যন ফিজ দিব লাগিব। আৰু বাকী কেটেগৰীয়ে কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ দিব নালাগে। আৰু এই পদমৰ বাবে আপোনালোকে SSCৰ অফিচিয়েল ৱেবছাইটত গৈ আপোনালোকে অনলাইন যোগে আবেদন কৰিব পাৰিব। ইতিমধ্যে আপোনালোকৰ অনলাইন এপ্লাই আৰম্ভ হৈ গৈছে। আৰু আপোনালোকে চাব পাৰে অনলাইন এপ্লাই আৰম্ভ হৈছে আপোনালোকৰ 26 জুনৰ পৰাই আপোনালোকৰ অনলাইন এপ্লাই আৰম্ভ হৈ গৈছে। আৰু লাষ্ট ডেট ৰখা হৈছে আপোনালোকে 24 জুলাইলৈকে আপোনালোকে এই পদমৰ বাবে অনলাইন যোগে আবেদন কৰিব পাৰিব। এইটোৱে আছিলে বন্ধু বান্ধৱীসকল এটা সৰু সুৰা ইনফৰ্মেশ্যন। সদায় এইদৰে জব নটিফিকেশ্যন পাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।